দিন নেকি জুবিন দাক তললৈ নামাবলৈ দিন নেকি জুবিন দাক কোনো কাৰণতে আচলতে আমি তললৈ নামাবলৈ দিব নোৱাৰো। আৰু এটা যুক্তি তেওঁলোকে দিয়ে যে জুবিন দাৰ আপোনাৰ এই যে আপোনাৰ বাউসীত ইয়াতে আপোনাৰ শিৱৰ এটা আপোনাৰ টেটু আছে বুলি কৈছে। শিৱ টেটু থকাৰ কাৰণে জুবিন দাৰ হিন্দু, সেই যুক্তি দিছে। সেইটো সাংঘাতিক ধৰণৰ সস্তীয়া যুক্তি। জুবিন দাই আকৌ সেই টেটু লগোৱা সম্পৰ্কত নিজে ডেফিনিশ্যন দিছে, নিজে বিশ্লেষণ দাঙি ধৰিছে যে আপোনাৰ জুবিন দাই নিজে কৈছে যে তেওঁ আচলতে কান্ধত ইয়াত শিৱৰ টেটুটো কিয় আছে, সেই প্ৰশ্নটো সোধা হৈছে। জুবিন দাই কি কৈছে? জুবিন দাই কৈছে যে শিৱৰ কেৰেক্টাৰটো তেওঁ ভাল লাগে, শিৱৰ কেৰেক্টাৰটো ভাল লাগে, এজ এ কেৰেক্টাৰ হিচাপে ভাল পাম বুলিহে তেওঁ কৈছে। তেওঁ শিৱ ভক্ত বুলি কেতিয়াবা কোৱা শুনিছিলে নেকি আপোনালোকে? জুবিন দাই কোনোদিনে নিজকে শিৱ ভক্ত বুলি কোৱা নাই। জুবিন দাই ইভেন কোৱা শুনিছে যে তহঁতি ধৰ্ম চৰ্ম নকৰিবি, তহঁতি মানুহক সহায় কৰ, সেই কথাহে কৈছিলে। বিপদত পৰা মানুহক সহায় কৰা মানুহজনৰ নাম জুবিন গাৰ্গ, আমাৰ যুগৰ। আৰু আপোনালোকে চাব, শিৱ হৈছে শিৱ এটা কাল্পনিক চৰিত্ৰ বা এখন যদি কাব্য গ্ৰন্থ হিচাপে যদি চাই তেতিয়া দেখিব শিৱৰ কেৰেক্টাৰটো যদি চাই তেওঁ সদায় মানুহক সহায় কৰিছিলে। শিৱ বহু সময়ত বিপদতো পৰিছে, তেওঁ মানুহে যি বিচাৰে তাকে দি দিছে। আপোনালোকে চাব, শিৱই যদি আপোনাৰ কিবা বৰ বিচাৰে তেওঁৰ কি হব সেইটো নাচাই, পাছত তেওঁ পলাই ফুৰিবলগীয়া হয়, যি খোজে তাকে দান কৰি দিয়ে। জুবিন দাও একে। এতিয়া জুবিন দাৰ লগত থকা মানুহবিলাকো ধনী ধনী হৈ গ'ল, কিন্তু জুবিন দাৰ নিজৰ ঘৰটো নাই। জুবিন দাই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহক সহায় কৰি গৈ আছে। জুবিন দা যেনেকে দানী আছিলে, যেনেকে মানুহক প্ৰতি মুহূৰ্তত আচলতে সহায় কৰি আছিলে, ঠিক তেনেকে আচলতে শিৱইও প্ৰতি মুহূৰ্তত মানুহক সহায় কৰি আছিলে। বিপদত পৰিলে তেওঁলোকে কিন্তু নিজৰ কথা কেতিয়াও ভবা নাছিলে, হয় নে নহয়? গতিকে এজ এ কেৰেক্টাৰ হিচাপে শিৱক ভাল পাওঁ বুলি জুবিন দাই কৈ থৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া শিৱ টেটুটো আছে কাৰণে জুবিন দাক হিন্দু শিৱ ভক্ত আছিলে বুলি আমি মানি ল'ম নেকি? আমি মানি ল'ম নেকি সেই কথাটো? আৰু এটা কথা আছে নহয়, তাৰ এগেইনষ্টত যদি আপোনালোকে চাই, এগেইনষ্ট মানে মই বিপৰীত ফালে যদি আপোনালোকে চাই, এইফালে যদি আপোনাৰ শিৱৰ টেটু আছে, কিন্তু এইফালে আকৌ চাৰ্লি চাপলিনৰ টেটু আছে। চাৰ্লি চাপলিন কোন এতিয়া? চাৰ্লি চাপলিন হিমন্ত বিশ্ব শৰ্মা কোৱা নিচিনাকে হিন্দুত্ববাদী নাছিলে। চাৰ্লি চাপলিন আছিল বাওঁপন্থী আছিল, চাৰ্লি চাপলিন আছিলে সমাজবাদী। গতিকে চাৰ্লি চাপলিনৰো ইয়াত আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন দাই আপোনাৰ হিন্দুত্ববাদী বুলি কয়, তেতিয়াহ'লে চাৰ্লি চাপলিনৰ ইয়াত যে আছে। আৰু জুবিন দাই সেই চাৰ্লি চাপলিন সম্পৰ্কত নিজে ষ্টেটমেণ্ট দিলে। আৰু ষ্টেটমেণ্টত এনেকুৱা জুবিন দাৰ কথাক লৈ সেইকাৰণে তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে আমি থকা অৱস্থাত। আচলতে জুবিন দাই কাৰণ নিজে তাৰ সম্পূৰ্ণ বিশ্লেষণ দাঙি ধৰি থৈ গৈছে যে চাৰ্লি চাপলিন, বিষ্ণু ৰাভা আৰু আপোনাৰ চে গুয়েভাৰা, সেইবিলাক মানুহ হৈছে আপোনাৰ সমাজবাদী মানুহ। জুবিন দাই নিজেও কৈ থৈ গৈছে যে তেওঁ ছচিয়েল লেফটিষ্ট। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন দা হিন্দুত্ববাদী, কিন্তু জুবিন দাই কি কয় যে মই হিন্দুত্ববাদী নহয়, মই ছচিয়েল লেফটিষ্ট বুলি কয়। মোৰ আদৰ্শ কোন, মোৰ আইডল কোন? জুবিন দাই কয় যে মোৰ আদৰ্শ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা, মোৰ আদৰ্শ হৈছে চে গুয়েভাৰা, মোৰ আদৰ্শ হৈছে চাৰ্লি চাপলিন। যিবিলাক মানুহৰ নাম শুনিলে হিমন্ত বিশ্ব শৰ্মাই আচলতে শান্তিত থাকিব নোৱাৰে, একেবাৰে বিপৰীত মেৰুত থকা মানুহ। গতিকে আদৰ্শগত সংঘাত থকাৰ কাৰণে জুবিন দাৰ যিটো আচলতে আদৰ্শ, যিটো আইডল, যিটো আইডিয়লজিকেল কথা বতৰা, সেইবিলাক প্ৰমোট হোৱাটো হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে। এতিয়া জুবিন দাৰ আদৰ্শটো যদি প্ৰচাৰ হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতিটো কৰিব নোৱাৰিব মানে সেই কথাটো। গতিকে আমাৰ নৱপ্ৰজন্মৰ মূল কথাটো হৈছে, যদি সঁচাকে কোনোবাই জুবিন দাক ভাল পায়, আমাৰ কামটো হ'ব লাগে যে জুবিন দাৰ আদৰ্শ ফৰৱাৰ্ড কৰা। জুবিন দাৰ আদৰ্শ কি বুলি ক'লে যে জুবিন দাৰ আদৰ্শ হৈছে সমাজবাদী আদৰ্শ, জুবিন দাৰ আদৰ্শ হৈছে মানৱতাবাদী আদৰ্শ। জুবিন দাৰ আদৰ্শত কোনো কাৰণতে সাম্প্ৰদায়িক হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চীৰ মাজত ক্লাছিফিকেশ্যন নাই, বিভাজন নাই। এতিয়া আমি কোনটো মানিম? এতিয়া হিন্দুত্ববাদটো মানিম নে জুবিন দাৰ আদৰ্শটো আমি ফৰৱাৰ্ড কৰিম? গতিকে আমাৰ ওচৰত মূল ৰাস্তাটো হৈছে যে জুবিন দাৰ আদৰ্শ আমি আগুৱাই নি অসমখনক নতুন ৰূপত গঢ়ি তোলা, হয় নে নহয়? মানে জুবিন দাৰ আদৰ্শ যদি আমি প্ৰমোট কৰিব পাৰো, তেওঁৰ আদৰ্শ যদি আগুৱাই লৈ যাব পাৰো, তেতিয়াহ'লে অসমৰ পৰা এই যে মিছামিছিকে আপোনাৰ এই মুছলমান বিলাক সঁচাই মিছাই আপোনাৰ এই বিদেশী যে সজাই থাকে, আপোনালোকে দেখিছে নাই সেইবিলাক কাহিনী? মইতো এটা কথা কৈ থাকো যে হিমন্ত বিশ্ব শৰ্মাই ডিক্লেয়াৰ কৰা সেই যি বিদেশী মুছলমান, তেওঁ ডিক্লেয়াৰ কৰাৰ পাছত সেই বিদেশীটো আপোনাৰ 12 ঘণ্টাৰ পাছত স্বদেশী হৈ যায়।
খাইৰুল ইছলামৰ নামটো শুনিছেনে নাই? মৰিগাঁৱৰ শিক্ষকজন যে বিদেশী বুলি ঘোষণা কৰি আপোনাৰ নো মেন্স লেণ্ডত লৈ গ'ল বাংলাদেশ ভাৰতৰ সীমান্তত। তাৰপাছত 12 ঘণ্টাৰ পাছত স্বদেশী হৈ আকৌ ঘূৰি আহিলে, আকৌ শিক্ষকতা কৰি আছে। এনেকৈ মানে অসমখন মানে বিভিন্ন সময়ত আপোনালোকে দেখিব ভাৰতীয় মানুহৰ ওপৰত অত্যাচাৰ চলাইছে। মানে মুছলমান দেখিলে বাংলাদেশী সজাইছে, মুছলমান দেখিলে অচিনাকি সজাইছে। সেইবিলাক কাৰণ আপোনাৰ কেৱল পলিটিক্স কৰিবৰ কাৰণে, ৰাজনৈতিক হাতিয়াৰ। এতিয়া এই সংখ্যালঘু মানুহবিলাক, মুছলমান মানুহবিলাক আচলতে ৰাজনৈতিক হাতিয়াৰ। সেইকাৰণে আমি কৈছো যে এই ৰাজনৈতিক হাতিয়াৰ যে তেওঁ ইউজ কৰি আছে মানুহখিনিক লৈ, সেইবিলাক বন্ধ কৰিব লাগে। আমি অসমত সকলো মানুহ একগোট হৈ থাকিম, আমাৰ ধৰ্মৰ নামত আমাক বিভাজন নালাগে। আৰু তেওঁ যিবিলাক কথা বতৰা টিভিৰ সন্মুখত কয় সেইটো সঁচা সঁচাই কৈছে, তেওঁ ভোট ল'বৰ কাৰণেহে কয়। আপোনালোকে দেখিব যে যিবিলাক মানুহ অচিনাকি বুলি কয়, সেই অচিনাকি মানুহবিলাককে ব্যৱহাৰ কৰি আজিৰ দিনটোতো জুবিন ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছে। আপোনালোকে গৈ যদি সোধে তেতিয়া সেই খবৰে পাব। অচিনাকি বুলি টিভিত কৈ আছে মুখ্যমন্ত্ৰীয়ে, আৰু অচিনাকি মানুহ মুছলমানসকল তেওঁলোকক অশান্তি কৰাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণ বুলি যে কয়, যে তেওঁ মুছলমানক ডিষ্টাৰ্ব দিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো বুলি যে কয়, সেইটো মানে আমাৰ সংখ্যাগুৰু লোকসকলে ভোট ল'বৰ কাৰণে কয়। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আপোনালোকে চায়, আজি গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ ৰং পেইণ্ট কৰি থকা যিবিলাক শ্ৰমিক, সেইবিলাক মুছলমান। আজি গুৱাহাটীৰ বজাৰবিলাকত আপোনালোকে চাব, যাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই শাক পাচলি ক্ৰয় কৰে, মাছ মাংস ক্ৰয় কৰে, সেইবিলাকো মুছলমান। আজি মই কলো যে আপোনাক যে গুৱাহাটীত যিমান নিৰ্মাণ কাৰ্য চলি আছে, সেই নিৰ্মাণ কাৰ্যবিলাকৰ শ্ৰমিকবিলাকো মুছলমান। আজি জুবিন ক্ষেত্ৰ ইভেন সেই কথাটো মই পুনৰ দোহাৰিছো, জুবিন ক্ষেত্ৰত যিবিলাকে নিৰ্মাণ কাৰ্যত আছে সেইখিনিও মুছলমান। আপুনি চাব এটা কথা, তেওঁ সঁচা সঁচিকে মানে আপোনাৰ পলিটিকেল স্বাৰ্থত মুছলমানক এনেকে দেখুৱাই দিয়া হৈছে যে অসমৰ শত্ৰু। সংখ্যাগুৰু মানুহবিলাকক দেখুৱাই দিছে, মানে মুছলমানক বাদ দি যিবিলাক ধৰ্মৰ মানুহ আছে তেওঁলোকক কোৱা হৈছে মুছলমান দেখিলেই এজন শত্ৰু। সেই যিটো বাতাবৰণ, সেই বাতাবৰণটো দি অসমত মানে তেওঁ এফালৰ পৰা দেই এই যে মুছলমানে শত্ৰু কৰি গৈছে, শত্ৰু বুলি দেখুৱাই দিয়া হৈছে, তাৰ সমান্তৰালভাৱে কিন্তু ঘৈণীয়েকে শ শ বিঘা মাটি গোটাইছে, জলাশয়ৰ মাটি লৈছে, গুৱাহাটীৰ 4টা জেগাত মাটি লৈছে, কাজিৰঙাত মাটি লৈছে, মাজুলীত মাটি লৈছে, তিনিচুকীয়াত মাটি লৈছে। মানে সেই কথা বতৰাবিলাক যেতিয়া আপোনাৰ সন্মুখলৈ আহে, তেতিয়া মুছলমান শত্ৰু মুছলমানক এভিকশ্যন কৰিব লাগে বুলি কয়। সেই এভিকশ্যনো আমি দেখিছো 10 কিলোমিটাৰ দূৰলৈ আপোনাৰ বিদেশী বুলি খেদে, তাৰ পাছত আপোনাৰ সেইসকলক আকৌ সংস্থাপন দিয়ে। মোৰ ওচৰত গোটেই ডকুমেণ্টবিলাকে আছে। মানে এঠাইৰ পৰা আন ঠাইলৈ খেদে, প্ৰথমতে প্ৰচাৰ কৰে এইবিলাক বিদেশী বাংলাদেশী, তাৰ পাছত সেইখিনিকে আপোনাৰ ক্ষতিপূৰণো দিয়ে, সেইখিনিকে আপোনাৰ পুনৰ সংস্থাপনো দিয়ে। সেইবিলাক মানে সেইকাৰণে জুবিন দাইটো কৈছিলে এনেকে যে হিমন্ত বিশ্ব শৰ্মাৰ চুলিটো যে এনেকে উঠি গৈছিলে ওপৰলে, তেতিয়া কি কৈছিলে জুবিন দাই? পলিটিক্স কৰি কৰি চুলি আলবাল হৈ গৈছে বুলি কৈছিলে নাই? গতিকে সেই কথা বতৰাবিলাকে আচলতে জুবিন দাই যিবিলাক কথা কৈ থৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা বিপদত পৰিছিলে, বহুত বিপদত পৰিছিলে। আৰু 2-এটা উদাহৰণ যদি দিওঁ, যে যেতিয়া আমি নাগৰিকত্ব সংশোধনী আইন কেবৰ বিৰুদ্ধে যে প্ৰতিবাদ কৰিছিলো, তেতিয়া জুবিন দাক গোৱাল গালি দিছিলে হিমন্ত বিশ্ব শৰ্মাই, বহুত গালি দিছিলে। তাৰপাছত তেওঁ এতিয়া হবলৈ যায় বোলে তেওঁহে আচল, বাকী আমি যিমান অসমত মানুহ আছো এইবিলাক বোলে নকল, সেই কথা কয়। হিমন্ত বিশ্ব শৰ্মাই সেই কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? যিজন মানুহক জীয়াই থকা অৱস্থাত সাংঘাতিক ধৰণে অপমান কৰিলে, চেলেঞ্জ কৰি ক'লে যে যিবিলাকে আচলতে বিদেশী অনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, জুবিন দাকে আৰম্ভ কৰি আমাৰ বিলাক মানুহৰ এগেইনষ্টত তেওঁ কৈছে যে এই জুবিন দাই আমাক মাতিছিলে আপোনাৰ এই লতাশিল খেলপথাৰ মানে খানাপাৰা খেলপথাৰতকৈ সৰু। এটা উদাহৰণ দি দিছো, আপোনালোকে বুজি পাব জুবিন দা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো সংঘাত। মানে কেব যেতিয়া আহিছিলে, নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া আহিছিলে, সেই সময়ছোৱাত জুবিন দাই আমাক সকলোকে মাতিলে, অসমবাসী ৰাইজক মাতিলে যে কাইলৈ সকলোৱে লতাশিল খেলপথাৰত আহিব লাগে, যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘুক অসমত নাগৰিকত্ব দিব খুজিছে, অসমক যে বিদেশী চৰণীয়া পথাৰ কৰিব খুজিছে, তাৰ বিৰুদ্ধে লতাশিললৈ আহিব লাগে। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তুমি লতাশিললৈ যে মাতিছা অসমৰ মানুহক, মই খানাপাৰালৈ মাতিছো, কাইলৈ খানাপাৰালৈ আহক। তুমি যদি লতাশিলত অসম বচাবৰ কাৰণে যি আন্দোলন চলাইছা, সেইটোক কোৱা হৈছে শিশু মানে একেবাৰে খেলপথাৰখন সৰু মানে লতাশিল খেলপথাৰত 5,000 মানুহ ধৰে। আৰু তেওঁ কৈছে তেওঁ য'ত বোলে সমাৱেশ পাতিব সেইটো বোলে পিতামহৰ সমাৱেশ হ'ব,
জুবিন দাই য'ত সমাৱেশ পাতিছে সেইটো বোলে শিশু কেঁচুৱা সমাৱেশ, আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাক বিদেশী আনিবৰ কাৰণে যি সমাৱেশ পাতিছে এইটো বোলে পিতামহ। এনেকুৱাকে নেগলেক্ট কৰিছিলে জুবিন দাক জীৱন্ত কালত। গতিকে আপোনালোকে দেখিব দীঘলী পুখুৰী গছ কটা আন্দোলনটো আপোনালোকে জানে, জুবিন দাৰ বেমাৰ হৈছিলে সেই সময়ছোৱাত, আমি নিজে সেই আন্দোলনত আছিলো। আৰু আমি যেতিয়া এনেকুৱা ডিচেম্বৰ মাহতে আমি গছ কেইজোপা কটাৰ যেতিয়া খবৰবিলাক পালো, আমি তাতে গছবিলাক আচলতে ৰক্ষা কৰিবৰ কাৰণে আমি তাত অৱস্থান কৰিছিলো ৰাতি। আৰু এই সময়ছোৱাত দুদিনকে জুবিন দা আহিছিলে, তেওঁ নৰিয়া গাৰে বেমাৰী গাৰে আমাৰ লগত নিশা 1 বজাৰ পৰা 5 বজালৈকে আমাৰ লগত কটাইছিল। গতিকে হিমন্ত বিশ্ব শৰ্মাই ঘৈণীয়েকৰ এই পাৰ্চেণ্টেজৰ যিবিলাক দলং নিৰ্মাণ যে হৈছে তাৰ কাৰণে গুৱাহাটীৰ যিমান প্ৰয়োজনীয় গছ গছনি যে কাটি পেলাইছে তাৰ বিৰুদ্ধে যেতিয়া জুবিন দা সন্মুখত আহিছিলে সেইবিলাকত আচলতে মুখ্যমন্ত্ৰী আঘাত পাইছিলে। তেওঁলোকৰ এই আপোনাৰ বেনিফিটৰ কাৰণে যিবিলাক কাম আছে, আৰু জুবিন দাৰ মৃত্যুৰ পাছতে সেইবিলাক ৰিলোকেট কৰিলে, বহুত গছ উঠাই লৈ গ'ল। এতিয়া গছ নাই কটা বুলি ক'লে কি হ'ব? আপোনালোকে দেখিব যে গুৱাহাটী ক্লাবৰ পৰা যদি আপোনাৰ গুৱাহাটী আমাৰ প্ৰেছ ক্লাবলৈ যদি চাই, সেই অঞ্চলত থকা প্ৰায়বিলাক গছ আচলতে উঠাই লৈ গ'ল। জুবিনে সেই সম্পৰ্কত কৈছে ৰিলোকেট নহয়, গছজোপা য'ত আছে তাতে থাকিব লাগে বুলি কোৱা হৈছে। গছ য'ত প্ৰয়োজন তাতে গছজোপা লাগিব, এতিয়া বেলেগলৈ লৈ গ'লে সেইটো নহ'ব নহয়। সেই আন্দোলনবিলাকে আচলতে বিজেপি চৰকাৰক হলঠেকত পেলাইছিলে। গতিকে সেইকাৰণে জুবিন দাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অন্যায় কৰিছে। আৰু এটা কথা খাটাং, মই বেছি দীঘলীয়া কৰিছো চাগে, মানে এই কথাবিলাক পাতিবলৈতো আজিকালি সমাৱেশ নহয়, সেইকাৰণে আজি অলপ সুযোগ পাইছো কাৰণে গোটেই কথাখিনি কৈ দিছো মই। গতিকে আপোনালোকে এটা কথা চবে বুজি লোৱা দৰকাৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ আচল ন্যায় দিয়াৰ পক্ষত নাই। আচল ন্যায় দিবলৈ হলে জুবিন দাৰ যিটো হত্যাৰ ঘটনা, সেই ঘটনাটোৰ লগত যিহেতু চৰকাৰ ইনভলভ হৈ আছে, সেই চৰকাৰবিলাক যদি তদন্তৰ আওতাত নাহে, চৰকাৰবিলাক মানে মই বুজাব খুজিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি তদন্তৰ আওতাত নাহে, আজি বিদেশ ৰাজ্যমন্ত্ৰীগৰাকী যদি তদন্তৰ আওতাত নাহে, আজি আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া যদি তদন্তৰ আওতাত নাহে, আজি ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকবিলাক 15 জনে যি আপোনাৰ সাগৰত জুবিন দাক লৈ গৈছিলে, য়ট পাৰ্টি কৰিছিলে, মদে মাংস যিবিলাকে এনজয় কৰিছিলে, সেই মানুহবিলাক যদি তদন্তৰ আওতাত নানে, তেতিয়াহ'লে এই তদন্ত হ'ব আধৰুৱা তদন্ত। এইটো মানে কোনো অৰ্থ নাইকিয়া এটা তদন্ত। আৰু আপোনালোকে এটা কথা চাব যে যেতিয়া আপোনাৰ ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ ব্যক্তিবিলাক গুৱাহাটীত আপোনাৰ ষ্টেটমেণ্ট দিবলৈ আহিলে, তেতিয়া সেই লোকসকল কিন্তু তাত থাকে, তাৰ বাসিন্দা নহয়। বাসিন্দা মানে মই ক'ব খুজিছো তাৰ নাগৰিক নহয়, ছিংগাপুৰৰ তেওঁলোক নাগৰিক নহয়, অসমৰে নাগৰিক। সেই মানুহবিলাকক যেতিয়া আপোনাৰ তদন্তৰ কাৰণে আচলতে ষ্টেটমেণ্ট লৈছিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰত থকা যিসকল ব্যক্তি তেওঁলোক চোকা ল'ৰা হ'লে জুবিন দাক হত্যা কৰিব পাৰিব নেকি? সেইটো কেনেকুৱা আইন? মানে চোকা ল'ৰাৰ কাৰণে বেলেগ আইন আছে নেকি? আজি কিয় গ্ৰেপ্তাৰ নকৰিলে বুলি যেতিয়া প্ৰশ্নটো উত্থাপন কৰা হৈছে, তেতিয়া কৈছে যে সেইসকল চোকা ল'ৰাৰ কাৰণে এতিয়া জুবিন দাই ন্যায় নাপাব নেকি? মানে যদি আপোনালোকে চাবলৈ যায়, মেইন কথাবিলাক চাওঁ এতিয়া, মানে য়ট পাৰ্টিয়ে আয়োজন কৰিছিলে সেই আপোনাৰ আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকন আৰু তেওঁলোকৰ যিবিলাক সহযোগী 15 জন ব্যক্তি আছিলে, সেই 15 জনৰ এজনকো যদি আপোনাৰ শাস্তি দিব নোৱাৰে, তেতিয়াহ'লে জুবিন দাই ন্যায় পাব নেকি? মানে মূল কথাটো আমি যি কথা জানো, মানে মদ খুৱাই জুবিন দাক হত্যা কৰা হৈছে। গতিকে মদ পাৰ্টি